আজি আমি এই ভিডিঅ'টোৰ মাজেদি জানিব চেষ্টা কৰিম ভাষা সৃষ্টিৰ সূত্ৰসমূহ। অষ্টাদশ শতিকাৰ আগৰ কালছোৱাত ভাষা ভগৱানৰ প্ৰত্যক্ষ দান বুলিয়ে ভবা হৈছিল। জে.ডি. হাৰ্ডাৰ নামৰ এজন পণ্ডিতে দ্য অৰিজিন অফ লেংগুৱেজ শীৰ্ষক ৰচনাত প্ৰথমে ভাষা ভগৱানৰ প্ৰত্যক্ষ দান মতটো খণ্ডন কৰে। প্ৰুছিয়ান একাডেমীৰ দ্বাৰা আয়োজিত এক ৰচনা প্ৰতিযোগিতাত হাৰ্ডাৰৰ এই ৰচনাই পুৰস্কাৰ লাভ কৰে। ভাষা যে মানুহৰ স্বয়ংক্ৰিয় অনুশীলনৰ ফলশ্ৰুতিহে ভগৱানৰ প্ৰত্যক্ষ দান ধাৰণাটো ভুল, এই কথা ক্ৰমান্বয়ে পৰিস্ফুট হ'বলৈ ধৰে। মানুহৰ আদান প্ৰদানৰ ইচ্ছা প্ৰকাশ আৰু মস্তিষ্কৰ বিকাশৰ লগত ভাষা সৃষ্টিৰ দিশটো নিহিত হৈ আছে। অষ্টাদশ শতিকাৰ পিছৰ পৰা ভাষাৰ উৎপত্তি সম্পৰ্কে কেইবাটাও সূত্ৰ আৱিষ্কৃত হৈছে। ভাষা সৃষ্টিৰ ক্ষেত্ৰত আৱিষ্কৃত হোৱা সূত্ৰসমূহৰ ভিতৰত প্ৰাকৃতিক শব্দৰাজিক অনুকৰণ কৰাৰ পৰা সৃষ্টি হোৱা সূত্ৰ, যাক আমি বৌ-ৱৌ থিয়ৰী বুলি কওঁ। সহজাত প্ৰবৃত্তি সমূহৰ পৰা সৃষ্টি হোৱা সূত্ৰ, যাক আমি পু-পু থিয়ৰী বুলি কওঁ। শব্দৰ ওপৰত ভিত্তি কৰি সৃষ্টি হোৱা সূত্ৰ, যাক আমি ডিং-ডং থিয়ৰী বুলি কওঁ। শক্তিৰ ভাৰসাম্য ৰক্ষা কৰোঁতে হোৱা ধ্বনি উচ্চাৰণৰ পৰা সৃষ্টি হোৱা সূত্ৰ, যাক আমি য়ে-হি-হো থিয়ৰী বুলি কওঁ। ইংগিতাৰ্থৰ পৰা সৃষ্টি হোৱা সূত্ৰ, যাক আমি গেচাৰ থিয়ৰী বুলি কওঁ। ক্ৰমবিকাশবাদ সূত্ৰ, যাক আমি থিয়ৰী অফ ইভলিউশ্যন বুলি কওঁ। বৌ-ৱৌ সূত্ৰ মতে সভ্যতাৰ আদিম স্তৰত মানুহে প্ৰাকৃতিক শব্দৰাজিৰ অনুকৰণ কৰিছিল। পশু-পক্ষীৰ মাত আদি প্ৰকৃতিৰ বস্তুবোৰৰ মাত মানুহে অনুকৰণ কৰিছিল। প্ৰাচীনতম কালত মানুহে চিকাৰ কৰি জীৱন নিৰ্বাহ কৰিছিল। হাতী, ঘোঁৰা, বাঘ, সিংহ আদি জীৱ-জন্তুৰ প্ৰত্যেকৰে সুকীয়া সুকীয়া মাত আছে। এই মাতসমূহ অনুকৰণ কৰোঁতে কৰোঁতে হয়তো এসময়ত মানুহে ভাষাৰ অনুশীলন কৰিবলৈ শিকে। পু-পু সূত্ৰ মতে ভাষা মানুহৰ সহজাত প্ৰবৃত্তিৰ পৰা সৃষ্টি হোৱা। আনন্দ, বিষাদ আদি অনুভূতিসমূহৰ ফলশ্ৰুতিৰ পৰা সৃষ্টি হোৱা হাঁহি-কান্দোনে ভাষাৰ জন্ম দিব পাৰে। ভাষাৰ উচ্চাৰণ পদ্ধতিৰ দিশটোৰ লগত ইয়াৰ পোনপটীয়া সম্পৰ্ক নাথাকে। আৱেগৰ তাড়নাত কান্দোন, হাঁহিৰ প্ৰকাৰ বেলেগ বেলেগ হ'ব পাৰে। কিবা এক ভয়ৰ শিহৰণত মানুহে যিদৰে কান্দিব, মৰ্মস্পৰ্শী বেদনাৰ তাড়নাত হয়তো কান্দোনৰ সুৰ বেলেগ হ'ব পাৰে। আনন্দত উৎফুল্লিত হ'লে যিদৰে মানুহে হাঁহিব, সাধাৰণ অৱস্থাত একেধৰণে নাহাঁহিবও পাৰে। প্ৰকৃতাৰ্থত বিভিন্ন সময়ত মানুহ ভাৱনাৰ অনুৰূপে বিচিত্ৰ হৰ্ষ-বিষাদৰ প্ৰকাশকে ভাষাৰ সৃষ্টিত ইন্ধন যোগাব পাৰে। ডিং-ডং সূত্ৰটো ভাষাৰ সৃষ্টিৰ ক্ষেত্ৰত বৰ জনপ্ৰিয়। সাধাৰণ যিকোনো শব্দক অনুকৰণ কৰি সৃষ্টি হোৱা সূত্ৰকে ডিং-ডং সূত্ৰ বোলে। ভাষাৰ জন্মৰ ক্ষেত্ৰত আগবঢ়োৱা চতুৰ্থ সূত্ৰটো হ'ল য়ে-হি-হো সূত্ৰ। এই সূত্ৰ ঊনবিংশ শতিকাৰ পণ্ডিত নয়ৰে আগবঢ়ায়। শক্তিৰ ভাৰসাম্য ৰক্ষা কৰোঁতে সৃষ্টি হোৱা ধ্বনি উচ্চাৰণৰ ওপৰত নিৰ্ভৰ কৰি এই সূত্ৰ আৱিষ্কৃত হৈছে। মানুহে লগ লাগি যেতিয়া এজোপা গছ কাটে, একোটা ডাঙৰ শিল এঠাইৰ পৰা আন ঠাইলৈ ঠেলে বা আন সামূহিক কাম কৰে, তেতিয়াই শক্তিৰ ভাৰসাম্যৰ প্ৰশ্নটো আহি পৰে। আদিম যুগত মানুহে এনে অনেক সামূহিক কাম কৰিবলগীয়া হৈছিল, ফলত শক্তিৰ ভাৰসাম্য ৰক্ষা কৰোঁতে কিছু ধ্বনিৰ উচ্চাৰণ হৈছিল। তেনেদৰে হয়তো বিভিন্ন উচ্চাৰণেই ভাষাৰ জন্মত ইন্ধন যোগালে। এছ ডায়মণ্ড নামৰ এজন পণ্ডিতে এই সূত্ৰৰ ব্যাখ্যা দাঙি ধৰিছে। ভাষাৰ জন্ম সম্বন্ধে আৰু এক সূত্ৰ উদ্ভাৱন কৰা হৈছে, সেয়া হ'ল গেচাৰ সূত্ৰ, অৰ্থাৎ ইংগিতৰ পৰা সৃষ্টি হোৱা সূত্ৰ। পশু-পক্ষীয়ে চিৎকাৰ আদিৰে বিশেষ বিশেষ অৰ্থ সূচায়। মানুহেও বিভিন্ন অংগী-ভংগী, ইংগিত আদিৰে মনৰ ভাৱ প্ৰকাশ কৰে। বহুতেই ইংগিতকে ভাষা আখ্যাও দিব খোজে। কিন্তু ভাষাৰ বিজ্ঞানসন্মত সূত্ৰ মতে ইংগিতক সম্পূৰ্ণৰূপে ভাষা আখ্যাও দিব নোৱাৰি, যদিও ইয়াৰ দ্বাৰা ভাৱ অৰ্থাদি প্ৰকাশিত হয়। প্ৰাচীন মানৱ সমাজত হয়তো ইংগিতৰ দ্বাৰা সততে মনৰ ভাৱ প্ৰকাশ কৰিবলগীয়া হৈছিল। কিছুমান জাতি বা জনগোষ্ঠীৰ মাজত ইংগিতৰ দ্বাৰা ভাৱ আদান-প্ৰদানৰ প্ৰথা প্ৰচলিত। উদাহৰণস্বৰূপে উত্তৰ আমেৰিকাৰ ৰেড ইণ্ডিয়ান সকলৰ কথা উল্লেখ কৰিব পাৰি। ইংগিতাৰ্থ সূত্ৰৰ আকৰ্ষণীয় বক্তব্য হ'ল মাউথ-গেচাৰ সূত্ৰ, যিটোৰ ক্ষেত্ৰত ছাৰ ৰিচাৰ্ড পাগেট নামৰ এজন লোকে যুক্তি আগবঢ়াইছিল আৰু আইচলেণ্ডৰ অধ্যাপক আলেকজেণ্ডাৰ জোহানছেন নামৰ এজন ইয়াত সমৰ্থন আগবঢ়ায়। ইংগিতৰ পৰা সৃষ্টি হোৱা ধ্বনি উচ্চাৰণৰ ফলতেই হয়তো শেষলৈ ভাষাৰ সৃষ্টি হয়। সংগীতৰ পৰা ভাষাৰ সৃষ্টি। আন এটা উল্লেখযোগ্য সূত্ৰ, যাক মিউজিকেল সূত্ৰ বোলা হয়। এই সূত্ৰৰ প্ৰবক্তা হ'ল ডেনিছ ভাষাবিদ অট' জেছপাৰছন। তেওঁৰ মতে ভাষাৰ সৃষ্টিৰ ওপৰত উল্লেখিত সূত্ৰ কেইটিয়ে সকলোবোৰ দিশ সামৰি নলয়।
তেওঁৰ মতে প্ৰথম অৱস্থাত ভাষা আছিল শব্দহীন সংগীত। মানুহৰ মনত ক্ৰিয়া কৰা সাংগীতিক মধুৰতাৰ ফলতে জন্ম হয় সংগীতৰ। ভাষাৰ সৃষ্টিত মানুহৰ এই সূক্ষ্মতম অনুভূতিৰো অৱদান নিশ্চয় থাকিব। কোনোৰ মতে আদিম মানৱ ধৰ্মীয় নৃত্যাদিৰ পৰাও ভাষাৰ সৃষ্টি হ'ব পাৰে। ক্ৰমবিকাশবাদ সূত্ৰই থিয়ৰী অৱ ইভলিউশ্যন মানুহৰ সভ্যতাৰ ক্ৰমবিকাশৰ দিশ সূচায়। ভাষাৰ ক্ষেত্ৰতো এই সূত্ৰৰ বিশেষ ভূমিকা আছে। এনেদৰে ভাষাৰ সৃষ্টিৰ ক্ষেত্ৰত কেইবাটাও সূত্ৰ আৱিষ্কৃত হৈছে। এই দিশত উল্লেখিত প্ৰত্যেকটো সূত্ৰৰ প্ৰয়োজনীয়তা আছে। মানুহেই ভাষাৰ সৃষ্টিকৰ্তা আৰু সামাজিক পৰিৱৰ্তন আৰু পৰিবৰ্ধনে ভাষাৰ ইতিহাসত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।